ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে নিৰ্বাচনৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বৃহৎ জয়েৰে তৃতীয়বাৰলৈ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ শাসনলৈ অহাৰ বাবে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা বিজয়ী হৈ অহা প্ৰত্যেকজন সন্মানীয় বিধায়কলৈ আন্তৰিক শুভকামনা জনাইছে। আকৌ এবাৰ বিজেপি চৰকাৰ, হিমন্তৰ নেতৃত্বত হ'ব প্ৰাদেশিকীকৰণ, অসমত আৰু নাথাকিব ভেঞ্চাৰ শিক্ষানুষ্ঠান। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমত ভেঞ্চাৰ স্কুল নাথাকিব, ভেঞ্চাৰ শিক্ষকসকলৰ সমস্যা সমাধান হ'ব, টিউটৰ শিক্ষকসকলৰো সমস্যা সমাধান হৈ উঠিব। ইপিনে বহুদিনৰ বিৰতিৰ অন্তত 30 এপ্ৰিল তাৰিখে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গৈছিল আৰু উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে। প্ৰথম প্ৰস্তাৱ হৈছে PMS পৰ্টেলত আবেদন কৰা 1 জানুৱাৰী 2006 চন বা তাৰ আগত প্ৰতিষ্ঠিত বৰ্তমান চলি থকা সকলো বিদ্যালয়সমূহক আইনৰ ধাৰা উপধাৰাসমূহ সংশোধনীৰ মাধ্যমেৰে অতি শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা আৰু দায়স্কত বন্ধ হোৱা বিদ্যালয়সমূহৰ সমূহ শিক্ষক কৰ্মচাৰীক গুৰু দক্ষিণাৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক দাবী জনাইছে। দ্বিতীয়তে, এই সভাত 2013ৰ পৰা 21 চনত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হোৱা বৰ্তমানেও কৰ্মৰত যোগ্য শিক্ষক কৰ্মচাৰীসকলক গুৰু দক্ষিণাৰ পৰিৱৰ্তে পদ প্ৰাদেশিকীকৰণৰ আওতাত অন্তৰ্ভুক্ত কৰিবৰ বাবে চৰকাৰক দাবী জনোৱাৰ প্ৰস্তাৱ। ইপিনে তৃতীয়টো প্ৰস্তাৱ, ছোৱালী শিক্ষানুষ্ঠানসমূহত ছাত্ৰীৰ নাম ভৰ্তিৰ পৰিসংখ্যা আইনত নিৰ্ধাৰিত কৰা ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা 30 জনৰ পৰিৱৰ্তে ছোৱালী বিদ্যালয়ৰ ক্ষেত্ৰত 15জনী ছাত্ৰীৰ পৰিসংখ্যা ধৰি ছোৱালী বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ আওতাত ল'বলৈ চৰকাৰক দাবী জনোৱা। চতুৰ্থতে, আজিৰ সাধাৰণ সভাত আলোচনা কৰা হয় সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ যিসমূহ জিলা কমিটি সক্ৰিয় নহয়, সেইসমূহ জিলাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে অচিৰেই সাধাৰণ সভা অনুষ্ঠিত কৰি জিলা কমিটিখন সক্ৰিয় কৰিবৰ বাবে সভাই পৰামৰ্শ দি প্ৰস্তাৱ গ্ৰহণ কৰে। ইপিনে উপৰোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ কৰি সদৌ অসম প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ মাননীয় সভাপতি শ্ৰী হৰমোহন বৰাদেৱৰ নেতৃত্বত আহি থকা নতুন চৰকাৰখনক আদৰণি জনোৱাৰ লগতে প্ৰাদেশিকীকৰণ ব্যৱস্থা ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে চৰকাৰৰ লগত আলোচনা আৰু সহযোগিতা আগবঢ়াবলৈ সভাপতি মহোদয়ক দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইপিনে শেহতীয়াভাৱে শিক্ষানুষ্ঠানৰ উপস্থিতিৰ সন্দৰ্ভত কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। জিলাই জিলাই কঠোৰ নিৰ্দেশনা যে উপস্থিতিৰ সময় 9 বজাত বিদ্যালয়ত উপস্থিত হ'ব লাগিব, 9:10 পূৰ্বে শিক্ষা সেতুত উপস্থিতি দিব লাগিব আৰু 3:25 বিদ্যালয়ত থকাটো বাধ্যতামূলক আৰু 3:25 বিদ্যালয়ৰ এৰাৰ সময় পৰ্টেলত লিপিবদ্ধ কৰিব লাগিব। ইপিনে দৰমহা বৃদ্ধিৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। BA ডিগ্ৰী অৰ্জন কৰাসকলে এটা এডভান্স ইনক্ৰিমেণ্ট লাভ কৰিব। আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। অসম চৰকাৰ মাধ্যমিক শিক্ষা বিভাগে BA ডিগ্ৰী লাভ কৰা শিক্ষকৰ বাবে এটা অতিৰিক্ত ইনক্ৰিমেণ্ট প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যিসকল শিক্ষকে 10/7/2012 পূৰ্বে BA সম্পূৰ্ণ কৰিছে, এতিয়াও অতিৰিক্ত ইনক্ৰিমেণ্ট লাভ কৰা নাই, তেওঁলোকৰ তথ্য পৰীক্ষা কৰি 2 সপ্তাহৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই বিষয়টো আদালতৰ জৰুৰী বিষয় হিচাপে গণ্য কৰা হৈছে। সেই সংশ্লিষ্ট সকলো শিক্ষকক অনুৰোধ জনোৱা হৈছে যে নিজৰ নথিপত্ৰসমূহ সঠিকভাৱে প্ৰস্তুত কৰি ৰাখক আৰু সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। ইপিনে আশা, অংগনবাড়ী, ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈ আহিছে। পুনৰ এবাৰ CITUৰ নেতৃত্বত কেইবাটাও বৃহৎ কাৰ্যসূচী লোৱা হৈছে। 12 মে শ্ৰমিক বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰতিখন জিলাৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত। শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ধাৰ্য কৰাৰ দাবী। শ্ৰম কোড প্ৰত্যাহাৰৰ বাবেও ইয়াত দাবী। ইপিনে 8 জুনত অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়নৰ ফালৰ পৰা চিমলা চলো কাৰ্যসূচী লৈছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়নৰ দাবীসমূহ এনেধৰণৰ
নিয়মীয়াকৰণ সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে নিয়মীয়াকৰণৰ দাবী গ্ৰেচুইটি অৱসৰ লোৱাৰ সময়ত গ্ৰেচুইটিৰ সুবিধা ছুটি সাপ্তাহিক বন্ধ আৰ্জিত ছুটি আৰু সকলো ধৰণৰ ছুটি চিকিৎসাৰ সুবিধা নগদবিহীন চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমা লগতে পেঞ্চন বৃদ্ধাৱস্থাত সন্মানেৰে জীৱন যাপন কৰাৰ বাবে পেঞ্চনৰ ব্যৱস্থা প্ৰভিডেণ্ট ফাণ্ড ভৱিষ্যতৰ সুৰক্ষাৰ বাবে প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা এইসমূহ দাবীৰে অংগনবাড়ী কৰ্মী সহায়িকা ইউনিয়নে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ সাজু হৈছে আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ